তো হেল্ল' গাইজ আজি আমি লৈ আছোঁ 2019 ক্লাছ 11 ছ'চিয়েল ছায়েন্সৰ কুৱেশ্যন পেপাৰখন 2015 পৰা 2018 পৰা 2018 বাকী প্ৰশ্নবোৰ আলোচনা কৰা হৈছে 1 মাৰ্ক আৰু 2 মাৰ্কৰ কুৱেশ্যন আনচাৰ এতিয়া আমি 2019 কুৱেশ্যন পেপাৰখন সলিউশ্যন কৰিম তো গাইজ তোমালোকে চাই ল'বা একদম ইম্পৰ্টেণ্ট কুৱেশ্যন হয় এইবিলাকৰ পৰাই পৰীক্ষাত আহি থাকে তোমালোকে চাই ল'বা একদম 2015 পৰা 2018 নহয় 2015 পৰা 2022 যিবিলাক কুৱেশ্যন পেপাৰ মই সলিউশ্যন কৰি দিম তাৰপিছত তোমালোকে 2023 কুৱেশ্যন পেপাৰখন চাবাই নালাগে তাতে 90% সেই প্ৰিভিয়াছ ইয়াৰৰ 2015 পৰা 2018 কমন কুৱেশ্যন আহিছে বেলেগ প্ৰশ্ন নাই গোটেইখিনি কমন কুৱেশ্যনে আহিছে প্ৰিভিয়াছ ইয়াৰ সেইবাবে আমাৰ প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যনবিলাক বিৰাট মেটাৰ কৰে আৰু এইবিলাকৰ পৰাই পৰীক্ষাত আমাৰ প্ৰশ্ন সোধা যায় এইটো হৈছে 2019 এই ছেকশ্যনৰ অৰ্থাৎ আমাৰ ক শাখাৰ ইণ্ডিয়ান কনষ্টিটিউশ্যন ভাৰতীয় সংবিধান বিভাগৰ 1 মাৰ্কৰ কুৱেশ্যন আনচাৰ এতিয়া কুৱেশ্যনবিলাক আলোচনা কৰোঁ হ'ব এতিয়া 1 মাৰ্কৰ কুৱেশ্যনটোত কি কৈছে 1 মাৰ্কৰ কুৱেশ্যনটোত কৈছে যে এখন সংবিধান জনসাধাৰণৰ মৌলিক পৰিচয় সত্য নে সত্য অবভিয়াছলি এখন সংবিধান জনসাধাৰণৰ মৌলিক পৰিচয় এইটো হৈছে সত্য 2 নম্বৰটোত কি কৈছে 2 নম্বৰটোত কৈছে যে অস্পৃশ্যতা বৰ্জন কৰা এক সমতাৰ অধিকাৰ ধৰ্মীয় স্বাধীনতাৰ অধিকাৰ শোষণৰ বিৰুদ্ধে অধিকাৰ অস্পৃশ্যতা বৰ্জন কৰা কি সমতাৰ অধিকাৰ অস্পৃশ্যতা বৰ্জন কৰা আমাৰ সমতাৰ অধিকাৰ এতিয়া 3 নম্বৰ কুৱেশ্যনটো চাওঁ আহা 3 নম্বৰ কুৱেশ্যনটো কি কৈছে ভাৰতীয় সংবিধানৰ কোনটো অনুচ্ছেদত ইয়াৰ সংশোধন প্ৰক্ৰিয়া আলোচনা কৰা হৈছে ভাৰতীয় সংবিধানৰ কোনটো অনুচ্ছেদত ইয়াৰ সংশোধন প্ৰক্ৰিয়া আলোচনা কৰা হৈছে এই প্ৰশ্নটো একদম 90% চিয়ৰ পৰীক্ষাত আহিবই মানে মই যেইখন কুৱেশ্যন পেপাৰ চাইছোঁ এই কুৱেশ্যনটোক মই দেখা পাইছোঁ প্ৰত্যেকখন কুৱেশ্যন পেপাৰত ভাৰতীয় সংবিধানৰ কোনটো অনুচ্ছেদত ইয়াৰ সংশোধন প্ৰক্ৰিয়া আলোচনা কৰা হৈছে ভাৰতীয় সংবিধানৰ 368 নম্বৰ অনুচ্ছেদত ইয়াৰ সংশোধন প্ৰক্ৰিয়া আলোচনা কৰা হৈছে 368 নম্বৰ অনুচ্ছেদত ভাৰতৰ সংবিধান সংশোধন প্ৰক্ৰিয়াটো আলোচনা কৰা হৈছে তোমালোকে মনত ৰাখিবা একদম 90% কমন এইটো এতিয়া কুৱেশ্যন 4টো চাওঁ আহা কুৱেশ্যন 4টোত কি কৈছে কুৱেশ্যন 4টোত কৈছে যে উচ্চতম ন্যায়ালয়ে কোনটো বছৰত ভাৰতীয় সংবিধানৰ মূল গাঁথনিৰ সূত্ৰ আগবঢ়াইছিল উচ্চতম ন্যায়ালয়ে কেশৱানন্দ ভাৰতী গোচৰত 1973 চনত উচ্চতম ন্যায়ালয়ে কেশৱানন্দ ভাৰতী গোচৰত 1973 চনত সংবিধান মূল গাঁথনিৰ সূত্ৰ আগবঢ়াইছিল কিহত কেশৱানন্দ ভাৰতী গোচৰত এতিয়া আমাৰ 2019 কুৱেশ্যন পেপাৰ এ ছেকশ্যনটোৰ ইণ্ডিয়ান কনষ্টিটিউশ্যন ভাৰতীয় সংবিধান বিভাগটোৰ 1 মাৰ্ক কমপ্লিট 1 মাৰ্কখিনি কমপ্লিট হৈ গ'ল এতিয়া 2 মাৰ্কৰ ষ্টাৰ্ট কৰোঁ 2 মাৰ্ক কুৱেশ্যন আনচাৰ সংবিধান এখনৰ দুটা কাৰ্য উল্লেখ কৰা সংবিধান এখনৰ দুটা কাৰ্য হ'ল ৰাজনৈতিক কাঠামো স্থাপন আৰু অধিকাৰ আৰু স্বাধীনতা সংৰক্ষণ মই তোমালোকক মোৰ ভাষাৰে দি আছোঁ সংবিধান এখনৰ দুটা কাৰ্য হ'ল নাগৰিকৰ অধিকাৰবোৰৰ সুৰক্ষা প্ৰদান কৰা 1 নম্বৰতে আৰু 2 নম্বৰতে হ'ল আমাৰ নাগৰিকসকলক শাসন কৰা আৰু 3 নম্বৰতে হ'ল মই এটা এক্সট্ৰা কৰি দি আছোঁ 3 নম্বৰতে হ'ল নাগৰিকসকলৰ স্বাধীনতা ৰক্ষা কৰা এই তিনিটা হ'ল আমাৰ সংবিধানৰ কাৰ্য কিন্তু এতে অলপ টান কৰি দিছে তোমালোকে নিজৰ ভাষাটো লিখিব পাৰা মই তোমালোকক বুজাই দিছোঁ নাগৰিকৰ অধিকাৰবোৰৰ সুৰক্ষা প্ৰদান কৰা আৰু নাগৰিকক শাসন কৰা আৰু নাগৰিকৰ স্বাধীনতা ৰক্ষা কৰা এই তিনিটা হ'ল সংবিধানৰ মূল কাৰ্য ইয়াৰে ভিতৰত দুটা দিলেই হ'ল আৰু তোমালোকে এতিয়া 2 নম্বৰ কুৱেশ্যনত কি কৈছে চাওঁ হা 2 নম্বৰ কুৱেশ্যনটোত কৈছে যে সাধাৰণ অধিকাৰ আৰু মৌলিক অধিকাৰৰ মাজত দুটা পাৰ্থক্য উল্লেখ কৰা এইটো একদম চিম্পল কুৱেশ্যন এইটো একদম সহজ আৰু তোমালোকক মই বুজাই দি আছোঁ সাধাৰণ অধিকাৰ আৰু মৌলিক অধিকাৰৰ মাজত দুটা পাৰ্থক্য লিখা সাধাৰণ অধিকাৰ আৰু মৌলিক অধিকাৰৰ মাজত পাৰ্থক্য লিখা সাধাৰণ অধিকাৰ চৰকাৰে প্ৰয়োজিত সংশোধন কৰিব পাৰে কি সাধাৰণ অধিকাৰ চৰকাৰৰ প্ৰয়োজনত সংশোধন কৰিব পাৰে সাধাৰণ অধিকাৰটো আমাৰ চৰকাৰৰ প্ৰয়োজন হ'লে সংশোধন কৰিব পাৰে আৰু মৌলিক অধিকাৰটো হ'ল সংবিধানত সন্নিৱিষ্ট অধিকাৰ যাক আদালতে সুৰক্ষা প্ৰদান কৰে কি সংবিধানত সন্নিৱিষ্ট অধিকাৰ যাক আদালতে সুৰক্ষা প্ৰদান কৰে কি এতে প্ৰশ্নটোত কি কৈছে সাধাৰণ অধিকাৰ আৰু মৌলিক অধিকাৰৰ মাজত দুটা পাৰ্থক্য লিখা 1 নম্বৰতে এটা সাধাৰণ অধিকাৰ হৈছে যে চৰকাৰৰ প্ৰয়োজিত সংশোধন কৰিব পাৰে চৰকাৰৰ প্ৰয়োজনত সংশোধন কৰিব পাৰে আৰু 2 নম্বৰটোত কৈছে যে মৌলিক অধিকাৰ সংবিধানত সন্নিৱিষ্ট যাক আদালতে সুৰক্ষা প্ৰদান কৰে এইটো হৈছে এতিয়া 3 নম্বৰ কুৱেশ্যনটো চাওঁ 3 নম্বৰ কুৱেশ্যনত কি কৈছে
কেৱল লোকসভাই প্ৰয়োগ কৰা যিকোনো দুটা ক্ষমতা উল্লেখ কৰা কেৱল লোকসভাই প্ৰয়োগ কৰা যিকোনো দুটা ক্ষমতা হ'ল কেৱল লোকসভাই প্ৰয়োগ কৰা যিকোনো দুটা ক্ষমতা হ'ল আৰ্থিক ক্ষমতা আৰু অবিশ্বাস প্ৰস্তাৱ তোমালোকক মই বুজাই আছোঁ আমাৰ সদন কেইখন আমাৰ সদন হৈছে দুখন এখন হ'ল ৰাজ্যসভা এখন হ'ল লোকসভা তাতে এতে কি কৈছে 3 নম্বৰ কুৱেশ্যনটোত কৈছে যে কেৱল লোকসভাই প্ৰয়োগ কৰা যিকোনো দুটা ক্ষমতা উল্লেখ কৰা কেৱল লোকসভাই প্ৰয়োগ কৰা যিকোনো দুটা ক্ষমতা হ'ল এটা হ'ল আৰ্থিক ক্ষমতা লোকসভাই বাজেট পাছ কৰিব পাৰে আৰু কৰ বা নতুন কৰ আৰোপ কৰাৰ বিষয়ত সিদ্ধান্ত গ্ৰহণ কৰে চৰকাৰী খৰচ আৰু আয়ৰ বিষয়ে লোকসভাৰ অনুমতি প্ৰয়োজন তাৰ মানে কি কৈছে ইয়াতে আৰ্থিক ক্ষমতা তাৰ মানে কিবা এটা যেতিয়া আমাৰ আয় বা ব্যয় হয় আমাৰ দেশৰ সেই হিচাপটো আমাৰ লোকসভাৰ দিব লাগিব লোকসভাক দিব লাগিব সেই হিচাপটো সেইটোৱে হ'ল আমাৰ আৰ্থিক ক্ষমতা এইটো এটা লোকসভাৰ ডাঙৰ ক্ষমতা এইটো হ'ল আৰ্থিক ক্ষমতা আৰু এটা ক্ষমতাটো হৈছে অবিশ্বাস প্ৰস্তাৱ মই তোমালোকক এনে মোৰ ভাষাই দি বুজাই দিওঁ অবিশ্বাস প্ৰস্তাৱটো হৈছে তাৰমানে কিবা এটা যেতিয়া প্ৰস্তাৱ গ্ৰহণ কৰে আমাৰ সংবিধান বা ভাৰতে চৰকাৰে সেই প্ৰস্তাৱটো গ্ৰহণ কৰাৰ পিছত লোকসভাক তাত যি সেই প্ৰস্তাৱটো দিব লোকসভা সেই প্ৰস্তাৱটো ডাইৰেক্ট বিশ্বাস কৰি নলয় অবিশ্বাস প্ৰস্তাৱ এটা দিয়া পাৰে অবিশ্বাস প্ৰস্তাৱ দিয়াৰ পিছত সেই বস্তুটোক লোকসভাই ভালদৰে চালি জাৰি চাব ভালদৰে চালি জাৰি চাৰ পিছত সঁচাকৈ যেতিয়া সেই প্ৰস্তাৱটোত ভুল থকা হয় সেই প্ৰস্তাৱটো লোকসভাই বন্ধ কৰি দিব পাৰে এইটো হ'ল অবিশ্বাস প্ৰস্তাৱ তাৰমানে কিবা এটা যে বস্তু গ্ৰহণ কৰা কিবা এটা নতুন নিয়ম উলিয়াই আমাৰ চৰকাৰখনে নিয়মটো উলিয়াৰ পিছত সেই নিয়মটোত অবিশ্বাস কৰিব পৰা ক্ষমতা আছে আমাৰ লোকসভাৰ আৰু সেই সঁচাকৈ যেতিয়া সেই নিয়মটোত ভুল আছে বা ভাল হোৱা নাই সেই নিয়মটো বন্ধ কৰি দিব পাৰে লোকসভা এইটো এটা ক্ষমতা আছে ইয়াৰ তলৰ কুৱেশ্যনটো চাওঁ হা কমপ্লিট হৈ গৈছে তোমালোকৰ এতিয়া কমপ্লিট হৈ গৈছে কমপ্লিট ক শাখাটো কমপ্লিট হৈ গৈছে ইণ্ডিয়ান কনষ্টিটিউশ্যন ভাৰতীয় সংবিধান বিভাগটো কমপ্লিট হৈ গৈছে তোমালোকৰ ভাৰতীয় সংবিধান যিখিনি আছিল যিখিনি কুৱেশ্যন আছিল 2019 ভাৰতীয় সংবিধানৰ সেইখিনি কমপ্লিট হৈ গৈছে এতিয়া আমি পলিটিকেল থিয়ৰী ৰাজনৈতিক তত্ত্বটো আৰম্ভ কৰোঁ এইটো হৈছে বি ছেকশ্যন মানে হৈছে আমাৰ পলিটিকেল থিয়ৰী এইটো হৈছে বি ছেকশ্যন মানে হৈছে আমাৰ কি পলিটিকেল থিয়ৰী কি ৰাজনৈতিক তত্ত্ব তাৰে আমাৰ ৰাজনৈতিক তত্ত্ব খ শাখা বিভাগটোত ৰাজনৈতিক তত্ত্বৰ 1 মাৰ্কৰ কুৱেশ্যন আনচাৰখিনি চাই লওঁ হা 1 নম্বৰটোত কি কৈছে 1 নম্বৰটোত কৈছে যে কোনজন জাৰ্মান দাৰ্শনিকে ন্যায়ৰ ধাৰণাক মানুহৰ মৰ্যাদাৰ লগত জড়িত কৰিছিল জাৰ্মান দাৰ্শনিক ফ্ৰিডৰিখ হেগেল ন্যায়ৰ ধাৰণাক মানুহৰ মৰ্যাদাৰ লগত জড়িত কৰিছিল 2 নম্বৰ কুৱেশ্যনটোত কি কৈছে 2 নম্বৰ কুৱেশ্যনটোত কৈছে যে জাতি বহু পৰিমাণে কাল্পনিক সমাজ সত্য নে অসত্য জাতি বহু পৰিমাণে কাল্পনিক সমাজ সত্য আৰু 3 নম্বৰ কুৱেশ্যনটোত কি কৈছে জাতিৰ আত্মনিয়ন্ত্ৰণৰ অধিকাৰ আছে নে জাতিৰ আত্মনিয়ন্ত্ৰণৰ অধিকাৰ আছে হয় কোন চনত ছেভিয়েট ৰাছিয়া ভাঙন সংঘটিত হৈছিল 1991 চনত ছেভিয়েট ৰাছিয়া ভাঙন সংঘটিত হৈছিল পলিটিকেল থিয়ৰী অৰ্থাৎ আমাৰ ৰাজনৈতিক তত্ত্ব বিভাগটোৰ বি ছেকশ্যনৰ পলিটিকেল থিয়ৰী 1 মাৰ্কৰ কুৱেশ্যন আনচাৰখিনি কমপ্লিট হৈ গৈছে এতিয়া 2 মাৰ্কৰ কুৱেশ্যনখিনি চাওঁ হা 2 মাৰ্কৰ কুৱেশ্যন আনচাৰ 2 মাৰ্কৰ 1 নম্বৰ কুৱেশ্যনটো চাওঁ হা আমি ৰাজনৈতিক তত্ত্ব কিয় অধ্যয়ন কৰা উচিত আমি ৰাজনৈতিক তত্ত্ব কিয় অধ্যয়ন কৰা উচিত উত্তৰ সামাজিক সংস্থা বুজিবলৈ সহায় আমি ৰাজনৈতিক তত্ত্বটো কিয় অধ্যয়ন কৰা উচিত আমি ৰাজনৈতিক তত্ত্বটো অধ্যয়ন কৰা কিয় উচিত তাৰে দুটা বিষয়বস্তু লিখিব দিছে ইয়াতে সেই লাইনটো দিয়া নহ'ল তাৰে দুটা বিষয়বস্তু লিখে আমি ৰাজনৈতিক তত্ত্ব কিয় অধ্যয়ন কৰা উচিত আমি ৰাজনৈতিক তত্ত্ব অধ্যয়ন কৰা উচিত কাৰণ সামাজিক সংস্থান বুজিবলৈ সহায় হয় আৰু নাগৰিকৰ দায়িত্ব আৰু অধিকাৰৰ উপলব্ধি আমি ৰাজনৈতিক তত্ত্ব অধ্যয়ন কৰা উচিত সেই দুটা বিষয়বস্তু হৈছে 1 নম্বৰটো হৈছে সমাজৰ সংস্থান বুজিবলৈ সহায় 2 নম্বৰটো হৈছে নাগৰিকৰ দায়িত্ব আৰু অধিকাৰৰ উপলব্ধি এতিয়া আমি 2 নম্বৰ কুৱেশ্যনটো চাওঁ হা 2 নম্বৰ কুৱেশ্যনটো কি কৈছে সীমাবদ্ধতাৰ দুটা প্ৰয়োজনীয়তা উল্লেখ কৰা সীমাবদ্ধতাৰ দুটা প্ৰয়োজনীয়তা হৈছে 1 নম্বৰতে অধিকাৰ সঠিক ব্যৱহাৰ আৰু নিশ্চিত কৰা আৰু 2 নম্বৰটো হৈছে সামাজিক সুস্থতা ৰক্ষা কৰা কৈছে এতিয়া 3 নম্বৰ কুৱেশ্যনটো চাওঁ 3 নম্বৰ কুৱেশ্যনটোত কি ক'লে 3 নম্বৰ কুৱেশ্যনটোত কৈছে যে ব্যক্তিগত অধিকাৰ ৰাষ্ট্ৰৰ ওপৰত কিয় সীমাবদ্ধতা উত্তৰ লিখা
ব্যক্তিগত অধিকাৰ ৰাষ্ট্ৰৰ ওপৰত সীমাবদ্ধতা উত্তৰ সামাজিক শৃংখলা বজাই ৰখাৰ বাবে ব্যক্তিগত অধিকাৰটো ৰাষ্ট্ৰৰ ওপৰত সীমাবদ্ধতা কাৰণ সামাজিক শৃংখলা বজাই ৰখাৰ বাবে আৰু প্ৰতিৰোধৰ পৰা সুৰক্ষা নিশ্চিত কৰিবলৈ এতিয়া 4 নম্বৰ কুৱেশ্যনটোত যাওঁ আহা 4 নম্বৰ তো এতিয়া 4 নম্বৰ কুৱেশ্যনটো যাওঁ আহা 4 নম্বৰ কুৱেশ্যনটোত কি কৈছে 4 নম্বৰ কুৱেশ্যনটোত কৈছে যে আমাৰ নাগৰিকত্বৰ সংজ্ঞা দিয়া কি নাগৰিকত্বৰ সংজ্ঞা হৈছে এক ব্যক্তি বা গত ৰাষ্ট্ৰৰ সৈতে থকা আইন ৰাজনৈতিক আৰু সামাজিক সংযোগ যাৰ পৰা যে সেই ব্যক্তিয়ে সেই ৰাষ্ট্ৰৰ অধীনত অধিকাৰ আৰু দায়িত্বৰ সৈতে সম্পৰ্কিত হয় এইটো হৈছে ৰাজনৈতিক এইটো হৈছে নাগৰিকত্বৰ সংজ্ঞা নাগৰিকত্বৰ সংজ্ঞা তোমালোকক মোৰ ভাষাৰে মই বুজাই দিওঁ নাগৰিকত্বৰ সংজ্ঞা এনে এটা বস্তু তোমালোকক জানি লোৱা নাগৰিকত্বৰ সংজ্ঞা এখন দেশত কিছুমান নাগৰিকত্বৰ সংজ্ঞাটো তোমালোকক মই বুজাই দি আছোঁ এখন দেশত কিছুমান অধিকাৰ আৰু দায়িত্ব থাকে আৰু সেই দেশখনৰ নাগৰিক এজনে সেই দায়িত্ব আৰু অধিকাৰৰ লগত সম্পৰ্কিত বা সন্মুখীন হোৱাটোৱে নাগৰিকত্ব তোমালোকে এইবাৰ বুজি পালা নে এখন দেশত কিছুমান দায়িত্ব আৰু অধিকাৰ থাকে তাৰে সেই দেশখনৰ নাগৰিকে সেই দায়িত্ব আৰু অধিকাৰৰ সন্মুখীন হোৱাটোৱে হ'ল নাগৰিকত্ব এইটো হৈ গৈছে এতিয়া 5 নম্বৰ কুৱেশ্যনটো চাওঁ 5 নম্বৰ কুৱেশ্যনটোত কি কৈছে 5 নম্বৰ কুৱেশ্যনটোত কৈছে যে জাতিৰ দুটা উপাদান উল্লেখ কৰা উপাদান মানে কি তোমালোকক বুজাই দিওঁ ইয়াৰে উপাদান মানে কি উপাদান মানে হৈছে মেটেৰিয়েল মানে হৈছে কি পদাৰ্থ কি আমাৰ যি জাতি আছে তোমালোকে নিশ্চয় জাতীয়তাবাদ চেপ্টাৰটো পঢ়িছা নাই পঢ়া যেতিয়া মই বুজাই দিওঁ জাতীয়তাবাদ হৈছে এনে এটা বস্তু তোমালোকে জানি লোৱা আমাৰ হৈছে এখন আমাৰ ভাৰতখন এই ভাৰতৰ ভিতৰত বহুত কেইখন ৰাজ্য আছে হয় নাই বহুত কেইখন ৰাজ্যত বিভিন্ন ধৰণৰ লোক আছে সেই বিভিন্ন ধৰণৰ লোকৰ একোটা জাতি আছে সেই জাতিকেইটাৰ একোটা জাতি আছে আৰু সেনেকৈ বহুত জাতি এনেকৈ লগ লাগি আছে সেনেকৈ বহুত জাতি লগ লাগি আছে জাতি হৈছে এইবিলাক আৰু জাতীয়তাবাদ হৈছে সেই নিজৰ জাতিটোৰ প্ৰতি যিটো মৰম ভাৱ যিটো স্বাধীনতা ভাৱ নিজৰ জাতিটোক বেলেগৰ পৰা ৰক্ষা কৰিব বেলেগে আক্ৰমণ কৰিলে নিজৰ জাতিটোক বেলেগৰ পৰা বচাব সেইটো হৈছে জাতীয়তা নিজৰ জাতিটোৰ প্ৰতি ভাল পোৱাটোৱে হৈছে জাতীয়তা অৰ্থাৎ নিজৰ জাতিটোক ৰক্ষা প্ৰদান কৰে সেই মনোভাৱটোৱে হৈছে প্ৰেম ভাল পোৱা ভাৱটোৱে হৈছে জাতীয়তাবাদ আৰু জাতি মানে কি তোমালোকক আৰু এটা উদাহৰণত বুজাই দিওঁ এখন নিৰ্দিষ্ট ভূখণ্ডত এখন নিৰ্দিষ্ট ভূখণ্ডত বাস কৰা কিছুমান লোকৰ সমষ্টিয়ে হৈছে জাতি এখন নিৰ্দিষ্ট ভূখণ্ডত বাস কৰা কিছুমান লোকৰ সমষ্টিয়ে হৈছে জাতি আৰু জাতীয়তাবাদ হৈছে তেওঁলোকৰ জাতিটোৰ প্ৰতি ভাল আৰু প্ৰেম ভাল পোৱা এতিয়া উপাদান বুলি কৈছোঁ উপাদান মানে হৈছে পদাৰ্থ তোমালোকেতো বুজিয়ে পালা জাতীয়তাবাদ আৰু জাতি কি এতিয়া জাতিৰ তাৰমানে আমাৰ জাতিটোৰ দুটা উপাদান উল্লেখ কৰা জাতিৰ দুটা উপাদান হৈছে সাংস্কৃতিক আৰু ঐতিহ্য ভাষা আৰু ধৰ্ম কি তোমালোকৰ ভাষাটো হৈছে ধৰ্মটো দিয়া নাই ধৰ্মটো তোমালোকে নিজে দি ল'লেও হৈ যাওঁ নিদিলেও একো কথা নাই আৰু এনেকৈ লিখিব পাৰা ডাইৰেক্ট সাংস্কৃতিক আৰু ভাষা উপাদান মানে হৈছে মেটেৰিয়েল পদাৰ্থ জাতিৰ দুটা পদাৰ্থ অৰ্থাৎ উপাদান উল্লেখ কৰা জাতিৰ দুটা উপাদান হৈছে কি ভাষা আৰু ধৰ্ম আৰু সংস্কৃতি আৰু ঐতিহ্য হৈছে দে আৰু 6 নম্বৰটো তোমালোকে চোৱা 6 নম্বৰটোত কি কৈছে 6 নম্বৰটোত কৈছে যে এখন ধৰ্মনিৰপেক্ষ ৰাষ্ট্ৰৰ দুটা বৈশিষ্ট্য উল্লেখ কৰা এখন ধৰ্মনিৰপেক্ষ ৰাষ্ট্ৰৰ দুটা বৈশিষ্ট্য হৈছে ধৰ্মৰ পৰা পৃথকীকৰণ ধৰ্মনিৰপেক্ষ মানে কোনো ধৰণৰ ধৰ্মৰ মাজত ভেদাভেদ নাই এখন সেই ৰাষ্ট্ৰখনৰ ধৰ্মনিৰপেক্ষ ৰাষ্ট্ৰখনৰ দুটা বৈশিষ্ট্য উল্লেখ কৰা ধৰ্মনিৰপেক্ষ ৰাষ্ট্ৰৰ দুটা বৈশিষ্ট্য হৈছে ধৰ্মৰ পৰা পৃথকীকৰণ ৰাষ্ট্ৰখন ধৰ্মৰ পৰা ৰাষ্ট্ৰৰ পৃথকীকৰণ আৰু ধৰ্মীয় স্বাধীনতা এখন ধৰ্মনিৰপেক্ষ ৰাষ্ট্ৰৰ দুটা বৈশিষ্ট্য হৈছে ধৰ্মৰ পৰা ৰাষ্ট্ৰৰ পৃথকীকৰণ আৰু ধৰ্মীয় স্বাধীনতা অৰ্থাৎ আমাৰ ৰাষ্ট্ৰখন ধৰ্মৰ পৰা সম্পূৰ্ণভাৱে পৃথক হৈ থাকে
আৰু ধৰ্মীয় স্বাধীনতা এই হৈছে আমাৰ ধৰ্মনিৰপেক্ষতা বা ধৰ্মনিৰপেক্ষ ৰাষ্ট্ৰৰ দুটা বৈশিষ্ট্য ধৰ্মনিৰপেক্ষ ৰাষ্ট্ৰৰ দুটা বৈশিষ্ট্য এই হৈছে ধৰ্মৰ পৰা পৃথকীকৰণ ৰাষ্ট্ৰখন আৰু ধৰ্মীয় স্বাধীনতা তো তোমালোকৰ এতিয়া 2019 কুৱেশ্যন পেপাৰখন কমপ্লিট হৈ গৈছে এইটো 6 নম্বৰটো লাষ্ট কুৱেশ্যন আছিল এইটো এতিয়া তোমালোকৰ 2019 কুৱেশ্যন পেপাৰখন কমপ্লিট হৈ গৈছে এই 2019 কুৱেশ্যন পেপাৰখন কমপ্লিট হৈ গৈছে এতিয়া নেক্সট ভিডিঅ'ত লগ পাম 2020 আৰু 2021 কুৱেশ্যন নাই হেতু COVID-19 বাবে এতিয়া ডাইৰেক্ট নেক্সট ভিডিঅ'ত লগ পাম 2022 কুৱেশ্যন পেপাৰখন লৈ তো ভিডিঅ'টো চোৱাৰ বাবে থ্যাঙ্কস ফৰ ৱাচিং